একে বছৰে পাছ কৰি মইনো কিডাল কৰিলো ৰাইজ একোডালটো কৰিব নোৱাৰিলো মুতকৈ লেছ কেলিবাৰ যিবিলাকে 3বাৰ 4বাৰ পাছ কৰিছে সেইবিলাক এতিয়া শিক্ষক কোনোবা চাকৰি মানে কথাটো তেনেকুৱা পৰীক্ষাৰ ৰিজাল্টটোৱে মেইন বস্তু নহয় দেই পৰীক্ষাৰ ৰিজাল্টটো এটা এখন চাৰ্টিফিকেট হে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ সকলো চাগে বিহু কাম-কাজত ব্যস্ত হৈ আছে নহয়নে ময়ো বাৰু বিহু কামত ব্যস্ত হৈ আছো আজি যেটো মেট্ৰিকৰ ৰিজাল্ট দিছে মেট্ৰিকৰ ৰিজাল্টটোকে ভালকে চাব পৰা নাই জানেনে এটা কামত গৈছিলো ওলাই এই মাত্ৰ আহি পাইছো গাটো একদম বেয়া বেয়া লাগি গৈছে মানে বেক টু বেক বহুত কেটা শো কৰিলো কালি আছিলে মানে তানিস্কৰ পি বিহু সেলিব্ৰেশন মই যাবই নোৱাৰিলো ইমান ফোন কৰাৰ পাছতো যে কি নহক বাৰু যি সকলে খুব ভাল ৰিজাল্ট কৰিছে তেখেতলোককটো শুভেচ্ছা জনাইছোৱে আৰু যি সকলে ভাল ৰিজাল্ট কৰিব পৰা নাই তেখেতলোকে হতাশ নহব কিয় হতাশ নহব মই কৈ আছো ভিডিওটো হেকলৈকে চাব নমস্কাৰ মই বন্তি ৰীমা আৰু মেট্ৰিকৰ যেটো ৰিজাল্ট দিছে আমাৰ সময়ৰ কথা কৈছো দেই মই যেতিয়া মেট্ৰিক দিছিলো তেতিয়া খুব কম সংখ্যক ল'ৰা ছোৱালী পাছ কৰে মই যেহেতু বকটাৰ ছোৱালী বকটা জয় স্কুলত পঢ়িছিলো আৰু তাতে মই যেতিয়া মেট্ৰিক দিছিলো দেই তেতিয়া ৰেগুলাৰ অনলি 1 মই পাছ কৰিছিলো আৰু আগতে দিয়া ফেল কৰা দুগৰাকীয়ে পাছ কৰিছিলে মুঠ 3 গৰাকী এতিয়া কোনোবাই চাইছে যি কমেন্ট কৰিব দেই 3 গৰাকীয়ে পাছ কৰিছিলে আৰু এটা কথা কি মানে হেতু সময়ত মানে ৰিজাল্ট ইমানে বেয়া হয় আমি একেবাৰে বহুত গাঁৱত থাকাটো আমাৰ হেবিলাকত মানে ৰিজাল্ট বহুতে বেছি বেয়া হয় আমি এখন টেষ্ট পেপাৰো চাবলৈ পোৱা নাছিলো গতিকে আমি খুব মানে সংকটত পঢ়িছিলো আৰু হেতু মই নিজকে ভাবিছিলো ওয়াও মই পাছ কৰিছো ৰেগুলাৰ ভিতৰত মই পাছ কৰিছিলো দেই আৰু যি গৰাকী টেষ্টত আমাৰ টেষ্ট পৰীক্ষাত যি গৰাকী ফাৰ্স্ট হৈছিলে ইনফেক্ট তেখেতেও ফেল কৰিছিলে মই টেষ্টত সেকেন্ড হে আছিলো যে কি নহক যেতিয়া মই পাছ কৰিছিলো মোৰ গোটেই পৰিয়ালটোত প্ৰথম একে বছৰে পাছ কৰা মই আছিলো প্ৰথম ওলাইছিলো দেই আগতে একে বছৰতে পাছ নকৰে নহয় 3বাৰ 4বাৰ 5বাৰ 7বাৰ লৈকে দিয়ে দেই মেট্ৰিক আৰু কম্পাৰ্টমেন্টেল পোৱাটো ডাঙৰ কথা বোলে অমুকৰ ঘৰ ছোৱালীজনীয়ে বোলে আমুকৰ ঘৰ ল'ৰাটোৱে কম্পাৰ্টমেন্টেল পাইছে ভাই ফেল কৰিলে কি হ'ব কম্পাৰ্টমেন্টেলটো পাইছে তেতিয়া মানে হেতু বহুত ডাঙৰ কথা কম্পাৰ্টমেন্টেল পোৱাটো আৰু এতিয়া একে বছৰে পাছ কৰি মইনো কিডাল কৰিলো ৰাইজ একোডালটো কৰিব নোৱাৰিলো মুতকৈ লেছ কেলিবাৰ যিবিলাকে 3বাৰ 4বাৰ পাছ কৰিছে সেইবিলাক এতিয়া শিক্ষক কোনোবা চাকৰি মানে কথাটো তেনেকুৱা যি সকলে মেট্ৰিকত বেয়া কৰিছে তেওঁলোকে হতাশ নহব মেট্ৰিকটোৱে মানে পৰীক্ষাৰ ৰিজাল্টটোৱে মেইন বস্তু নহয় দেই পৰীক্ষাৰ ৰিজাল্টটো এটা এখন চাৰ্টিফিকেট হে গতিকে হেইটোৱে আৰু কেতিয়াবা খুব মই ডিপ্ৰেছনত ভুগিছিলো আসলতে যে আয়ো মুতকৈ ইমান কম মাৰ্কস পোৱা 3বাৰ 4বাৰ পাছ কৰা মানুহে এতিয়া টিচাৰ কৰিছে কিবা শিকাইছে এনেকুৱা ধৰণৰ দেই তাৰপিছত দুটা আই বহুত আশা কৰিছিলে যে একে বছৰে মেট্ৰিক পাছ কৰিছে মই যথেষ্ট ভাল আছিলো দেই বেয়া নাছিলো পঢ়াত ভাল আছিলো কি খুৱাব চাকৰি কৰি কিন্তু একোডাল কৰিব নোৱাৰিলো আই দুটা মৰি গ'ল এতিয়াহে ইনকম কৰিছো যে কি নহক মোৰ ল'ৰা ছোৱালী দুটা মেট্ৰিক পৰীক্ষালৈ আহো মোৰ ছোৱালী মেট্ৰিকৰ সময়ত মোৰ খুব এক্সাইটেড আছিলো মানে ছোৱালী মেট্ৰিকটো মানে মোৰ মেট্ৰিকৰ নিচিনা লাগিছিল আৰু একদম খুব প্ৰথম সন্তানৰ সকলোৱে খুব মানে এক্সাইটেড হৈ থাকে মেট্ৰিকৰ ৰিজাল্ট আৰু মোৰ ছোৱালীয়ে 6টা সাবজেক্টত লেটাৰ পাইছিলে মানে কি ইংলিছ সায়েন্স মেথছ সোশিয়েল আৰু আছিল কি আৰু এটা কি আছিল ইংলিছ সায়েন্স মেথছ সোশিয়েল আৰু আসামিজ গোটেইটাতে লেটাৰ পাইছিলে আৰু 6 নম্বৰ সাবজেক্টটো হৈছে মিউজিকত 98 পাইছিলে মানে খুব ভাল লগা এটা ৰিজাল্ট খুব ভাল ৰিজাল্ট আৰু মই হেতু সময় যেতিয়া ৰিজাল্টটো পাইছিলো নহয় মই যদিও 6টাত লেটাৰ পাইছিলে মই 5টা মিঠাই খুৱাইছিলো দেই মোৰ ঘৰলে যিমান মানুহ আহিছে সকলোকে মই 5টা মিঠাই চাহ খুৱাইছিলো আৰু এখেত তেতিয়া মানে গোলাঘাটত নে যোৰহাটত আছিলে চাকৰি সূত্ৰে মোৰ লগত নাছিলে আৰু তেওঁ লগে লগে আহিছে ৰিজাল্টটো পাই পেলাই গতিকে তেনেকুৱা তাৰপিছত লৰাও খুব ভালে ৰিজাল্ট কৰিছিলে ছোৱালীতকৈ বেছি পাৰ্চেন্টেজ আছিল কিন্তু লৰা সময়ত ইমান এক্সাইটেড হোৱা নাছিল যেটো ছোৱালীজনী মেট্ৰিক দিলে হায়াৰ সেকেন্ডাৰী দিলে হায়াৰ সেকেন্ডাৰীটো তাই অল সাবজেক্ট লেটাৰ লৈ পাছ কৰিছিলে মানে এতিয়া হেতু অলপ নষ্টালজিক হৈ গৈছো তাৰমানে কথাখিনি এই কাৰণে কৈছো সেই মেট্ৰিকৰ বা হায়াৰ সেকেন্ডাৰী ৰিজাল্টে আপোনাৰ জীৱনটো নিৰ্ধাৰণ নকৰে দেই জীৱনটো নিৰ্ধাৰণ কৰিব আপোনাৰ কৰ্মৰে বহুত কিবা ভাল ৰিজাল্ট কৰিও আপুনি হয়তো 2 টকা ইনকম কৰিব নোৱাৰিবও পাৰে আৰু ইনকম কৰিব নোৱাৰিলে জীৱনটো বিঠা আমাৰ পইচা নহলে জীৱনটোত আমি একোটা আগবাঢ়ি যাব নোৱাৰো গতিকে যিসকলে মানে ভাল ৰিজাল্ট
কৰিব পৰা নাই আকৌ চেষ্টা কৰক হেতুৱে মেইন কথা নহয় মেট্ৰিকৰ বা হায়াৰ সেকেন্ডাৰী ৰিজাল্টটোৱে মেইন কথা নহয় অকনমান আহিলো বহুত দেৰি হৈ গ'ল ভিডিঅ'টোলে অহা যথেষ্ট আগতে আহিব লাগিছিল ইমান ব্যস্ত হৈ আছো নহয় গা চা একদম বেয়া হৈ গৈছে গে ৰাইজ একদম জ্বৰ নিচিনা লাগি গৈছে মানে ইমান প্ৰগ্ৰেম কৰিছো সেইখিনি আৰু আপোনালোকে আকৌ এইটো ল'ৰা ছোৱালীক লৈ জহাইছে বুলি নকব দেই সকলোৱে জানে আমাৰ এইখিনি অঞ্চলত তথাপিতো কৈছো মানে কথাটো মোৰ ল'ৰা ৰিজাল্টৰ কথা বাৰু নকওঁ আৰু এতিয়া কলে আপোনালোকে বহুত কিবা জহুৱা বুলি ভাবিবতো মই ছোৱালী ৰিজাল্টৰ কথাই কৈছো ছোৱালী ৰিজাল্ট সঁচাকে বহুত বেছি ভাল হৈছিলে প্ৰথম ছোৱালী আছিলে তো প্ৰথম সন্তানৰ ৰিজাল্ট সকলোৱে মানে বহুত বেছি আশা কৰে নহয়নে সেইটোৱে কথা আৰু থেংক ইউ সো মাচ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে শুভ বুলি জনাইছো অকণমান শুগে ৰাইজ গাটো একদম বেয়া লাগিছে